সোণাপুৰৰ পাটৰকুচিত সোণোৱাল ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ভৱনৰ জনজাতি পৰিক্ৰমা বিভাগৰ পুঁজিৰে নিৰ্মাণ কৰা এই ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগুৱা স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ সমান্তৰালভাৱে অসমৰ সোণোৱালকুছি ঔদ্যোগিক অঞ্চলসমূহ আৰু সোণাপুৰৰ পাটৰকুচিত সোণোৱাল ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এয়া কিছু সময় পূৰ্বৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ এইদৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰি আনিছিল আৰু আমি এয়া দৃশ্য আপোনালোকক দেখুৱাইছোঁ কিছু মুহূৰ্তৰ পূৰ্বৰ আৰু আজি মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নৱনিৰ্মিত ভৱনটো জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও এই জাতিটোৰ আশা আকাংক্ষা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু আলোচনাৰ সময়ত কেইবাটাও বিষয়ৰ ওপৰত আমি ৰাজ্য চৰকাৰে তেওঁলোকৰ লগত একমত আমি প্ৰকাশ কৰিছিলোঁ জাতীয় সংগঠনসমূহৰ এটা বিশেষ দাবী আছিলে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ আগতেই সম্পন্ন হ'ব লাগে এই ক্ষেত্ৰত আমি ইতিমধ্যে বিহিত ব্যৱস্থা লৈছোঁ খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে আৰু মই আশা কৰোঁ যে আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি এই নিৰ্বাচনো অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম যে জনজাতীয় লোকসকলে নিজকে যেতিয়াই শিপাৰ পৰা বিচ্ছিন্ন কৰিব তেতিয়াই আমি লাহে লাহে আমাৰ পৰিচয়বোৰ হেৰুৱাই পেলাম বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন জনজাতি সম্প্ৰদায়ে নিজৰ শিপাক হেৰুৱাই এতিয়া এনে এটা জীৱন যাপন কৰিছে যি জীৱনত 30% পশ্চিমীয়া সভ্যতাৰ 30% আধুনিক সভ্যতা 30% নিজৰ পুৰণা অৰ্থাৎ আৰু এটা বা দুটা প্ৰজন্মৰ পিছতে তেওঁলোকে নিজৰ সংস্কৃতিক হেৰুৱাই পেলাব আৰু এটা সময়ত ক'বলৈ গ'লে আমাৰ কৃষ্টি সংস্কৃতি ভাষাও লোপ পাবলৈ আৰম্ভ কৰিব এইবাৰ আমি আমাৰ পাঠ্যক্ৰমত জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতি নতুন শিক্ষানীতি অনুসৰি আমি প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ বিভিন্ন স্থানত ৰাজ্য চৰকাৰে কাৰ্বি উৎসৱ মিচিং ইউথ ফেষ্টিভেল কাৰ্বি ইউথ ফেষ্টিভেলৰ দৰে জনজাতীয় পৰম্পৰাসমূহক আগুৱাই দিছে আৰু আমাৰ কলা কৃষ্টিসমূহ ৰক্ষণাবেক্ষণ কৰিবলৈ আমি এটা নিৰ্দিষ্ট গতিৰে আগবাঢ়িছোঁ মই ভাবোঁ জনজাতীয় লোকসকলৰ নিজৰ পৰিচয় সংৰক্ষণৰ বাবে চৰকাৰৰ লগত বা চৰকাৰৰ পৃষ্ঠপোষকতাৰ যিমান প্ৰয়োজন আছে সমান্তৰালভাৱে জনজাতীয় লোকসকলৰ সমাজৰ ভিতৰতো এটা নৱজাগৰণৰ প্ৰয়োজনীয়তা আছে সমাজখনে নিবিচাৰে যে আমি জনজাতীয় লোকসকলক আগ্ৰাসন কৰিম বৰঞ্চ মূলখুঁটিৰ লোকসকলে ইয়াক স্বীকাৰ কৰে যে অসমৰ মূল বা অসমৰ অৰিজিনেল ট্ৰাইব হিচাপে জনজাতীয় লোকসকলক আগবঢ়াই লৈ যোৱা আমাৰ দায়িত্ব আছে তেওঁলোকৰ কৃষ্টি সংস্কৃতি ধৰ্মক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ প্ৰতিশ্ৰুতিতে আজি আমি সোণোৱাল ভৱন দেখা পাইছোঁ আৰু আমি বিভিন্ন অনুষ্ঠান ৰাজ্যৰ চাৰিওফালে আগবাঢ়ি অহা আমি দেখা পাইছোঁ